মই প্ৰথমত আপোনাৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা টুকটুকি বজাৰত মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আহিলোঁ যিহেতু মই ধুবুৰীৰ প্ৰাৰ্থী আৰু আমাৰ কেন্দ্ৰীয় সভাপতি চাইফুল ইছলাম চৌধুৰী তেওঁলোকে সভাপতি আৰু এই নগাঁও 9 নং নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হয় আমি আমাৰ দলৰ 3জন প্ৰাৰ্থী দিয়া হৈছে আমাৰ তাৰ ভিতৰত ধৰক নগাঁও যিটো লোকসভা এইটো আমাৰ সভাপতিয়ে কৰি আছে আৰু মই সাধাৰণ সম্পাদক হিচাপে ধুবুৰীত প্ৰতিনিধিত্ব কৰি আছোঁ আৰু আমাৰ কাজিৰঙা চিলিম আহমেদ ডাঙৰীয়াক তেখেতক দিয়া হৈছে গতিকে আমাৰ তিনিটাৰ ভিতৰতে আমি জিকি আহিম এইটো আমাৰ জয় জয় মই ৰাইজে এতিয়া বুজি পাইছে কাৰণ আজিলৈকে আপোনালোকে জানে যে মই বিজেপিত আছিলোঁ এই কথাটো আপোনালোকে ক'ব লাগিব হয়নে নহয় কিন্তু মই যিখিনি বিজেপিত থাকোঁতে যিমান দেখা পাইছে আপোনালোকে মই কেতিয়াবা বিৰোধিতাও কৰিছোঁ কিছুমান কামত আমি আন্দোলন কৰিছোঁ বা বিৰুদ্ধে সময় আমি সংবাদ মাধ্যমত কৈ থাকিছিলোঁ যে আমি জাতিৰ বিৰুদ্ধে আমি নকৰোঁ আমি জাতিৰ বিৰুদ্ধে কাম নকৰোঁ আজিলৈকে আমি এই ওলাই অহাৰ কাৰণ এইটোৱেই যিটো কৈছে মোদী চাহাব মানে কৈছে এক দেশ কা এক কানুন হে তোমাৰ তাৰমানে হ'ল যে এক দেশ এক নিয়মত চলিব লাগিব যদি এক দেশ এক নিয়ম যদি হয় আজি ইতিমধ্যে মাদ্ৰাছা ভাঙি আৰম্ভ কৰি দিছে মছজিদ বন্ধ কৰা আৰম্ভ কৰি দিছে বিভিন্নজনে আমাক সমালোচনা কৰি আছে এতিয়া এক দেশ এক নিয়ম যদি যেতিয়া চলিব তেতিয়া নেংটা সাধু আছে নেংটা সাধুৱে যিবিলাক পৰিৱৰ্তন কৰে আমি সেইবিলাক কৰিম নেকি তেওঁলোকে ইজ্জত নাথাকিব আমাৰ ইজ্জত আছে তেওঁলোকে গৰু মাংস খাব নেকি আমি গৰু মাংস খাওঁ মোদী চাপ খাব নেকি এই কথাটো আপোনালোকে সুধিব লাগে গতিকে এক দেশ এক কানুন তাৰমানে যেটো গাহৰি খাব লাগিব আমি খাম নেকি তেওঁলোকে আগত গৰু খাই লওক তেওঁলোকে যেটো কাপোৰ পিন্ধিব যেটো গেৰুৱা কাপোৰ পিন্ধে আমি গেৰুৱা কাপোৰ পিন্ধিম নেকি আমি পাঞ্জাবী পিন্ধো আমি টুপি লগাওঁ দাড়ি কাটো তেতিয়া ক'ব এক দেশ এক নিয়মে দাড়ি ৰাখিব নোৱাৰে টুপি ৰাখিব নোৱাৰে দাড়ি দেখিলেই বোলে বাংলা দেখি এনেকুৱা কথা সমালোচনা আপোনালোকে দেখা পায় তে সেই দলত আমি কেনেকৈ আমি ছাপোৰ্ট কৰিম সেই দলত আমি কেনেকৈ থাকিম আপোনালোকে কওক আৰু দ্বিতীয় কথাটো হৈছে আপোনালোকে নগৰ সাংবাদিক হয় আপোনালোকে নগৰ লোকসভা সমষ্টিৰ আপোনালোকে সাংবাদিক হয় গতিকে আপোনালোকে ভালকৈ জানিব মতকৈ যিহেতু মই এই অঞ্চলৰ মানুহ নহয় যিহেতু মই ধুবুৰীবাসী গতিকে আমাৰ ইয়াত খেলিব নোৱাৰাকৈ আমাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ গৈছে সেইটো আপোনালোকে জানে যে ইয়াৰ পৰা ৰকিবুল আছিলে ৰকিবুল আপোনালোকে নগাঁৱৰ ভিতৰত হোম মিনিষ্টাৰো আছিল প্লাছ ফৰেষ্ট মিনিষ্টাৰ আছিলে তেখেতে কি কৰিছে তেওঁ কংগ্ৰেছে ইমান ধুনীয়াকৈ লেকচাৰ মাৰি আছে তেওঁলোকে ন্যায় আন্দোলন কৰি আছে কোনটো ন্যায় কৰিছে নীলি হত্যা ন্যায় কৰিছে না গুপ্তা হত্যা ন্যায় কৰিছে না BTC গোষ্ঠী সংঘ যেটো হ'ল সেইটো ন্যায় কৰিছে কোনটো কৰিছে আমি এটাও বুজি পোৱা নাই আজি তেওঁলোকে কংগ্ৰেছে ইমান ধুনীয়া কথা কৈ আছে আজি যদি তেওঁলোকে যদি ইমান ধুনীয়া কথা কৈ আছে আজি আমাৰ মাটি পট্টা কিয় দিয়া নাই যিবিলাক মানুহৰ উচ্ছেদ কৰা হৈছিল তেওঁলোকৰ কাষত কিয় যোৱা নাই কংগ্ৰেছ প্ৰতিনিধিবিলাক যাইবলৈ কি 1 টকাৰ সাহায্য কৰিছিলে নেকি 1 টকা কৰা নাই আজি সেই ৰকিবুল আমাৰ ধুবুৰী যাই প্ৰতিনিধিত্ব কৰিছে গণতান্ত্ৰিক অধিকাৰ আছে গতিকে যাব পাৰে সেইটো কথা সেইটো আমাৰ কোনো লগে ভেট নহয় কাৰণ ৰকিবুল ইয়াত খেলিব নোৱাৰে কাৰণ এই ইয়াতে কাম কৰিব পৰা নাই আপোনালোকে ভালকৈ জানে যে নগাঁও লোকসভা সমষ্টিৰ নগৰবাসী ৰাইজক একো কৰিব পৰা নাই আজি আমাৰ নগাঁৱতো বুৰ্বক সজাব পৰা নাই এতিয়া আমাক ধুবুৰীতে বুৰ্বক সজাবৰ কাৰণে তেওঁলোকে গৈছে গতিকে ধুবুৰীতে পৰাজয় নিশ্চয় হ'ব মোৰ হাতত কণ্টেষ্ট কৰিবলৈ গৈছে মইতো চাবলৈ আহিছোঁ তাৰ সমষ্টি কি হৈছে নহয় মই চব চালোঁ এতিয়া গতিকে মোৰ তাত যাব একো কাম নহ'ব কথা চুগলি জয় জয় মই এইটো কথা মোৰ লগত কাৰো লগত খেল নহয় চুগলি জয় জয় মই এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে আৰু আমি এইটো কথাই বিচাৰিম যে আমি যেটো UCC যেটো কোৱা হৈছে ইউনিফৰ্ম চিভিল কোড এইটো আমি কেতিয়াও নামানো এইটো কেতিয়াও আমি নবুজো কাৰণ এইটো যদি হয় এইটো এক দেশ এক নিয়ম বুলি কোৱা হৈছে আমি এইটো কথা আমি কেতিয়াও কাৰণ এইটো যদি এক দেশ বিজেপি চৰকাৰে যেটো কয় সেইটো কৰে আৰু সেইটো বি টিম হ'ল UDF কি হৈছে আমিনুল বিধায়ক হয় না নহয় ডিং সমষ্টি তেওঁলোকে বিধায়ক হয় তেওঁলোকে সাংসদ খেলাৰ কি যুক্তি আছে তে খেলিব নালাগে নহয় তেওঁলোকে বিধায়ক বনাইছে তো ৰাইজৰ কামৰ কাৰণে ৰাইজে বনাইছে ইয়াত আৰু কি কথা আছে তেওঁলোকে কৰিছে যে মুছলমান ভোটখিনি যদি আমি ভাগ কৰি দি সুৰেশ বৰা কংগ্ৰেছত আছিলে এতিয়া বিজেপিত মামাই মাতি আনি যে আমি তহঁতে আমি সাংসদ বনাম পদ্ধতি কৈছে তহঁতে নামত মুছলমান ভোটটো ভাগ কৰক কৰি আমি তোমাক ৰাজ্যসভাৰ সাংসদ দি দিম সৰ্বসাধাৰণ সোণোৱালৰ সিটটো এৰি খালী হ'ব সেই তাক আমি ভৰাই দিম এইটো এটা পদ্ধতি ফৰ্মুলা দি দিছে পৰন্তু সেই ফৰ্মুলা হিচাপে কাম কৰিছে সেইকাৰণে গৌৰৱ গগৈ আহিব নাই কংগ্ৰেছে এটাই লোক থাকিব সেইটো হ'ল গৌৰৱ গগৈ বাকী কোনেও নাথাকিব কংগ্ৰেছ চাপা ইতিমধ্যে আপোনালোকে দেখা পাইছে গতিকে কংগ্ৰেছ কৰি লাভ নাই কংগ্ৰেছৰ কোনো ভেটি নাই গতিকে UDF এটা হ'ল বি টিম কাৰণ UDF হৈছে ভোট বিভাজনৰ বাহিৰে কোনো ৰাস্তা নাই আজি যদি আমিনুল ইয়াতে আছে যদি ইমান সাহস আছে 14টা সমষ্টি দিয়ক
কিয় দিব পৰা নাই আজি মোৰ তাত গৈছে আজি নগাঁও দিছে ইমান দিন আজি ইয়ে দিছে বৰাকবেলি দিছে বৰাকবেলিত যেটো আছিল তেওঁলোকে জিকিলে হয় ইউটিউবৰ কেণ্ডিডেট কিন্তু সি কৰিলে 1,35,00,000 লৈছিলে সেই পিছত আজমল ডাঙৰক ঘূৰাই দিছে যেটো পাইছোঁ ৰিপৰ্টটো ঘূৰাই দিছে মামাই কৈ দিছে মইতো কোৱা নাই সেইটো আজমলৰ মানে প্ৰতিনিধি টিকেটৰ দাবীদাৰ আছিলে তেওঁলোকৰ পৰা লৈছিলে লৈ পেলাই এতিয়া মামাক ফোন কৰি কৈ দিছে যে তাই সিহঁতক টিকেট দিয়া নাযাব কাৰণ টিকেট দিলে কিবা মালা হাৰি যাব গতিকে সেইকাৰণে বেলেগ হৈ এজন টিকেট দিয়া হৈছে গতিকে এইটো এটা হৈছে যে বিভাজনৰ বাহিৰে একো নাই কংগ্ৰেছে যিমানে কৈ থাকক কোনো নাই আমি সেইকাৰণে কৈছোঁ যে আমি যদি দিল্লীত যাব লাগে দিল্লী এটা কি হৈছে পাৰ্লিয়ামেণ্ট বুলি কোৱা হয় যাত নেকি আইন পাছ কৰা হয় যিটো আইনৰ বিষয়ে ক'ব লাগে সেইকাৰণে কৈছোঁ আইনৰ মানুহ আইন জনা মানুহৰ প্ৰয়োজন হয় গতিকে জনা মানুহ জানিব আমি চকু থাকোঁতে অন্ধ মুখ থাকোঁতে আমি বোবা তেনেকুৱা যাতে হ'ব নালাগে গতিকে মৌলানা বদৰুদ্দিন আজমল চাহাব আপোনালোকে কোনোদিন নিউজ চেনেলত আপোনালোকে পাইছিলে নেকি যে দিল্লীত উচ্ছেদ যিবিলাক মানুহক হৈছিলে তেওঁলোকক কথা কেতিয়াও পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছিলে কেতিয়াও কৰা নাই গতিকে যিবিলাক মাটিৰ সমস্যা ডিপোটৰ সমস্যা কোনোজনে মাত দিয়া নাই গতিকে সেইবিলাক পদ্ধতি বদলৈ আপোনালোকে দেখা পাইছে ইয়াতে নগাঁও লোকসভা সমষ্টি আমাৰ ৰাইজে সাংসদ বনাইছিলে কি কৰিছে ৰাইজৰ কাৰণে উচ্ছেদ কৰিছিলে গৈছিলে নেকি পাৰ্লিয়ামেণ্টে কোনো উত্থাপন কৰিছে নেকি একো কৰা নাই গতিকে সেইবিলাক মানুহক কি হ'ব কুছ ভি ফায়দা নেই হোগা এতিয়া এইখিনি কথা